চৰাইদেউ জিলা মাহমৰা চেঙেলিমৰা ডিচিংকু গাঁৱৰ নিবাসী ৰাহুল নেওৰৰ ২৭ বছৰীয়া আজি নিজ বাসগৃহত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। জানিব পৰা অনুসৰি পুৱা প্ৰায় ৫ বজাত পাকঘৰত উন্মুক্ত অৱস্থাত থকা বিদ্যুৎ পৰিবাহী তাঁৰত হাতখন লাগি যায়। ঘৰৰ সকলো কৃষিক্ষেত্ৰলৈ যোৱাৰ বাবে গম নোপোৱাত মৃত্যু হয়। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে গম পায় আৰু স্থানীয় লোকৰ সহযোগত মৰাণ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মৃত্যুৰ সময়ত নেওৰে পত্নী পুত্ৰ ১.৫ বছৰ পিতৃ মাতৃ ইহ সংসাৰত এৰি থৈ যায়। পৰৱৰ্তী সময়ত কাকতিবাৰী থানা আৰক্ষী আহি মৰণোত্তৰ পৰীক্ষাৰ বাবে সোণাৰীৰ ৰজাপুখুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পশ্চাত যি দেখিছিলোঁ আমি আহোঁতে প্ৰথমে মই আহোঁতে তাই গেছতে চচ পাতি আছিলে ল'ৰাটোৰ কাৰণে মানে হৰলিক্স বনাবলৈ। তেতিয়া মই গুচি গ'লোঁ। মই যোৱাৰ পাছত মই যেতিয়া বোৱাৰীয়ে চিঞৰিলে, বোৱাৰী বাহিৰত আছিলে, ঝাৰু দি আছিলে, তেতিয়া মই আহি বোৱাৰীয়ে চিঞৰা দেখি আমি গোটেইখিনি আহিলোঁ। আমাৰ ওচৰৰখিনি আহি চাইছোঁ একদম কাৰেণ্টটো কাটক বুলি বোৱাৰীয়ে চিঞৰিছে। তেতিয়া আমাৰ ককাইদেউ এজন আহি কাৰেণ্টটো কাটিলে। কাৰেণ্টটো খুব জোৰকৈ টানি একদম গুচাবলৈ নোৱাৰিছে। তেতিয়া গুচাই মেলি কৰোঁতে ল'ৰাজন পৰি আছে। তেতিয়াও একদম মানে কাৰেণ্টৰ তাঁৰটো মানে পূৰা সম্পূৰ্ণ হাতত মেৰুৱা আছিলে। আমি লাঠিয়েদি গুচাই মেলি তুলি মেলি বিচনাত নিলোঁ। তাৰপিছত লগে লগে আৰু নি চাইছোঁ, মেডিকেলত নিলোঁ মৰাণ নাৰ্ছিং হোমত। কিন্তু তেতিয়ালৈকে আৰু ছাৰে ক'লে কেনেকৈ হাত লাগিলে, কি কৰি আছে? তেওঁ আমাৰ এই মানে চচ পতা অনুসৰি মানে হৰলিক্সৰ টেমাটো আছে তাত ওচৰত। হৰলিক্সৰ টেমাটো উলিয়াবলৈ যাওঁতে মানে কাৰেণ্টটো হাতত লাগিলে নহয়। তেনেকৈ লাগিয়ে মানে পৰিলে, নহ'লে এনেকৈতো ভাত চব্জি ধুনীয়াকৈ বনাইছিলে, দেউতাকে পথাৰলৈ গৈছিলে, মাকে বজাৰলৈ গৈছিলে। সেই মানে ল'ৰাটো হৰলিক্স বনাবলৈ লওঁতে হৰলিক্সৰ টেমা যোনডোখৰত মানে তাঁৰটো মানে সি চিঙা আছে সেইডোখৰতে হাতটো সম্ভৱ পৰিলে, মানে তেওঁ কাৰেণ্টটো লাগিলে। তেনেকৈ হ'বলৈ পালে, তেনেকৈ আমাৰ ল'ৰাটো হেৰাবলগীয়া হ'ল। পৰিয়ালৰ এতিয়া সৰু ল'ৰা আছে, ১.৫ বছৰৰ ল'ৰা আছে, মানুহজনী আছে, তাৰ মা দেউতা ভণ্টি এজনী আছে। বয়স ২৭ বছৰমান হ'ল। নামটো কি? ৰাহুল নেৱাৰ।